ভাল লাগি আছে আৰু নিশ্চয়কৈ ভাল ফলাফল আশা কৰিছোঁ। আৰু ৰঙিয়াত এইবাৰ ৰাইজৰ মৰম, ৰঙিয়াবাসীৰ মৰমে নিশ্চয়কৈ আমাক জয়যুক্ত কৰিব। এটা সুন্দৰ পৰিৱেশ ৰাতিপুৱাই আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু কিছু সময়ৰ পিছত নিশ্চয়কৈ আমি গম পাম যে কেনেকুৱা ফলাফল হ'ব। আমাৰ দলত এইবিলাক নাই। আমাৰ যিবিলাক চিপৰাং আছিল অলৰেডি বিজেপিয়ে লৈ গৈছে, গতিকে আমি চিপৰাঙৰ পৰা মুক্ত। মুখ্যমন্ত্ৰী চৰকাৰ আহিলে নিশ্চয়কৈ গৌৰৱ গগৈ আমাৰ মুখ্যমন্ত্ৰী হ'ব, তাত কোনো সন্দেহ নাই। ইতিমধ্যে হোটেলত আপোনালোকে আলোচনা কৰিছে, আলোচনা হৈছে আৰু কিমান মানে আশাও কৰিছে আপোনালোকৰ চৰকাৰ হ'ব? দলীয় সতীৰ্থসকলে আমি একেলগে বহি আমি আলোচনা কৰিছোঁ আৰু নিশ্চয়কৈ আমি এটা ভাল পজিটিভ ফলাফলে আমি আশা কৰিছোঁ। আৰু নিশ্চয়কৈ এবাৰ অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তন অকল ৰঙিয়া বুলি নহয়, অসমত এই পৰিৱৰ্তন কিছু মুহূৰ্তৰ পিছত আপোনালোকেও দেখা পাব। আমাৰ ভাল হ'লে বিজেপিৰ বেয়া হ'ব, চিধা কথা। নাই, সেইবিলাক মই নাজানো। আমি ইয়ালৈ আহিছোঁ আজি। আমি আশা কৰিছোঁ আমি চৰকাৰ গঠন কৰিব পৰাকৈ আমাৰ বিধায়ক নিৰ্বাচিত হ'ব আৰু ৰাইজে এটা ভাল পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তন নিশ্চয়কৈ ৰাইজে পাব। আমাৰ বিজেপিক কেণ্ডিডেটৰ লগতে কণ্টেষ্ট হ'ব, কাৰণ আমি দুজনে প্ৰাৰ্থী আছিলোঁ। বহু ভোটত ডিফাৰেঞ্চ হ'ব, কিমান সংখ্যক ক'ব পৰা নাযায়, কিছু সময়ৰ পিছত নিশ্চয়কৈ ওলাবই। গতিকে এতিয়া বেছি কথা কোৱাটো উচিত নহয়, কিন্তু এটা কথা মই নিশ্চয়কৈ আপোনালোকক অৱগত কৰিছোঁ যে ৰঙিয়াত এইবাৰ আমি জয়লাভ কৰিম। জিলা কংগ্ৰেছৰ সভাপতি, কামৰূপ জিলাৰ 6টা সমষ্টিৰ ভিতৰত আপোনালোকে খুব ভাল পৰিৱেশ। আপুনি কোনোটো সমষ্টিতে আপুনি ক'ব নোৱাৰে, কাৰণ আপুনি চাওক ৰঙিয়াৰ লগতে কাষতে কমলপুৰ, হাজো, আপোনাৰ বকো ছয়গাঁও এইবাৰ ভাল হৈছে। আমাৰ চমৰীয়া কথাটো ক'বই নালাগে। ইভেন পলাশবাৰীতো আমাৰ ভাল ফলাফল আশা কৰিব পাৰি। আমাৰ প্ৰথমতে আপুনি চৰকাৰখন আহিবলৈ দিয়ক। চৰকাৰখন অহাৰ পিছত আমাৰ দলীয় নেতৃত্বই, দলীয় সিদ্ধান্তই, আমি এগৰাকী যিহেতুকে দলৰ সৈনিক, গতিকে দলে যি দায়িত্বই দিয়ে সেই দায়িত্ব আমি পালন কৰিম।